ৰাৱণ ৰজা মই তোক কৈছিলো নে আজি তোৰ ভোগ নাই বুলি কিন্তু তই নামানিলি গৰ্ব অহংকাৰ কৰি তই গোটেই প্ৰজাগণক মাতি ৰাজভোজন পাতিলি এতিয়া কি হল তোৰ কাৰণে গোটেই প্ৰজাগণে লঘোণে থাকিব লগা হলনে এইটো হৈছে মহাপাপ ৰজা এইটো হৈছে মহাপাপ সেইকাৰণে কৈছো ৰজা তই আৰু এটা ভুল কৰিলি এইকাৰণে কৈছো মানুহে ইমান গৰ্ব অহংকাৰ কেতিয়াও কৰিব নালাগে কিয়নো কোনে কেতিয়া খাব কোন কেতিয়া থাকিব কোন কেতিয়া কলৈ যাব আৰু কোন কেতিয়া মৰিব এই মনুষ্যই মুঠেই নাজানে কিন্তু তই কি কৰিলি ইমানেই গৰ্ব অহংকাৰ কৰিলি যে গৰ্ব অহংকাৰ কৰি তই গোটেই প্ৰজাগণক মাতি ৰাজভোজন পাতিলি এতিয়া কি হল তোৰ কাৰণে গোটেই প্ৰজাগণে লঘোণে থাকিব লগা হলনে এইটো হৈছে মহাপাপ ৰজা তই আৰু এটা মহাপাপ কৰিলি শুনা ৰজা যেহেতু খোৱাৰ কথালৈ আহিল সেয়েহে তোক মই দুটা খোৱাৰ কথা কওঁ যে খাদ্য হৈছে দুবিধ সুখাদ্য আৰু বিষ্ঠা খাদ্য সুখাদ্য বিষ্ঠা খাদ্য দুবিধ খাদ্য আছে এই দুবিধ খাদ্যৰ কথা কওঁ ভাগে ভাগে বিষ্ঠা মানে হল বেয়া বিষ্ঠা মানে হল একেবাৰে বেয়া খাদ্য একেবাৰে বেয়া খাদ্য কেতিয়া হয় জানে এসোপা আঞ্জা দিছিলো মই ঠেচকি মাৰি চাৰি বাবা খালে দিয়া আছো খং ভাবে খাদ্য বনাই যদি পাৰে গালে সেই খাদ্য বিষ্ঠা হয় খাদ্য কেতিয়া হয় জানে আৰু বেয়া খাদ্য কেতিয়া হয় জানে খং গৰ্ব কৰি খং গৰ্ব আৰু অহংকাৰ খং গৰ্ব কৰি দিয়ে খাদ্য আগত দিয়ে সেই খাদ্য যিমান খালেও তোৰ গাত নালাগয় সেই খাদ্য বিষ্ঠা হয় এই কথানি বাণী বুজি পালে নহয় বেয়া খাদ্য কেতিয়া হয় যেতিয়া ৰান্ধনীয়ে ৰন্ধন গৃহত গৈ যাকে তাকে বকি জিটি কৈ বস্তু বাহিনী আফিলাই বেয়া বস্তু খাই যেতিয়া আমি ৰন্ধা বঢ়া কৰিম নহয় তেতিয়া সেই খাদ্যখিনি যিমানেই ভালকৈ নবনাও কিয় সেই খাদ্যখিনি কেতিয়াও ভাল খাদ্য নহয় সেই খাদ্যখিনি একেবাৰে বেয়া খাদ্য হয় সেইকাৰণে ৰান্ধনীয়ে কেতিয়াও ৰন্ধন গৃহত গৈ খং ৰাগ কৰিব নালাগে যদি খং ৰাগ গালি হপনি বেয়া বস্তু খাই বস্তু বাহিনী আফিলাই ওৰ বস্তু তোৰ বস্তু তোৰ এইবিলাক কৈ যদি গালি হপনি কৰি যদি ৰন্ধন গৃহত গৈ ৰন্ধা বঢ়া কৰি থাকে নহয় তেতিয়া সেই খাদ্যখিনি যিমানেই ভালকৈ নবনাও কিয়
সেই খাদ্যখিনি কেতিয়াও ভাল খাদ্য নহয়। সেইকাৰণে কেতিয়াও ৰন্ধন গৃহত ৰান্ধনীয়ে তেনেকৈ ৰন্ধা বঢ়া কৰিব নালাগে। এতিয়া ভাল খাদ্য কেতিয়া হয় জানে? ভাল খাদ্য কেতিয়া হয় জানে? যিটো জনে বুঝি পালে নহয়? ভাল খাদ্য কেতিয়া হয়? যেতিয়া ৰান্ধনীয়ে ৰন্ধন গৃহত প্ৰৱেশ কৰা মাত্ৰকেই কৃষ্ণ বুলি প্ৰৱেশ কৰিব দিছে আৰু তাত যিখিনি বস্তু আছে সেইখিনি বস্তুকেই প্ৰভুৰ নাম লৈ বনাব দিছে। যেতিয়া প্ৰভুৰ নাম লৈ ভাল কথা, ভাল চিন্তা, ভাল আলোচনা আৰু ভাল মনোবৃত্তিৰে ৰন্ধা বঢ়া কৰিব নহয়, তেতিয়া সেই খাদ্যখিনি অমৃতৰ সমান হ'ব। সেইকাৰণে ৰান্ধনীয়ে কেতিয়াও ৰন্ধন গৃহত গৈ খং ৰাগ কৰিব নালাগে। যি আছে, যি আনি দিছে সেইখিনিকে প্ৰভুৰ নাম লৈ বনাওকচোন, তেতিয়া সেই খাদ্যখিনি অমৃতৰ সমান হ'ব। এতিয়া ৰাৱণ ৰজা মই তোৰ কাষলৈ আহিলোঁ। তোৰ খাদ্য কিয় বিষ্ঠা হ'ল জানা? তই গৰ্ব অহংকাৰ কৰি মানুহৰ মাজত খাদ্য বিলাইছিলি। সেইকাৰণে কৈছোঁ যে ৰান্ধনীয়ে হওক বা যোনেই নহওক, ৰন্ধা বঢ়া কৰি উঠি মানুহৰ আগত খাদ্য দিওঁতে কেতিয়াও গৰ্ব অহংকাৰ কৰি নিদিব। যদি গৰ্ব অহংকাৰ কৰি খোৱা খাদ্য আগত দিয়ে নহয়, তেতিয়াও সেই খাদ্যখিনি একেবাৰে বেয়া খাদ্য হয়। আমাৰ মাইকী মানুহ এটা বিৰাট ভাল গুণ আছে নহয়, বেছিকৈ খং উঠছি চলিটোকে মানুহটোকে ভাত খাব মাতবা নৰো, খঙৰ কোবত
বান্ধত গৃহতে ভাতকেইটা সজাইছো খালিও খাবি নাখালিও নাই থাক হয়নে নাই তেনেকে ঠেচা মাৰি থৈ আহোঁ যদি তেনেকৈ খোৱা খাদ্য দিয়ে নহয় তেতিয়া সেই খাদ্যখিনি একেবাৰে বেয়া খাদ্য হয় সদায় মানুহৰ আগত খাদ্য দিয়াৰ আগত কৃষ্ণ বুলি কৈহে খাদ্য দিব তেতিয়া সেই খাদ্যখিনি অমৃতৰ সমান হ'ব এতিয়া ৰাৱণ ৰজা তোৰ খাদ্য বিশ্বাস হোৱাৰ কাৰণটোৱে হ'ল এইটো তই গৰ্ব অহংকাৰ কৰি মানুহৰ মাজত খাদ্য বিলাইছিলি এতিয়া কি হ'ল তোৰ কাৰণে গোটেই প্ৰজাগণে লঘোণে থাকিব লগা হ'লনে এই প্ৰজাগণে লঘোণে থকাৰ ফলত লগতে সীতা দেৱীক হৰণ কৰাৰ ফলত আৰু আনহাতে তোৰ ভালকৈ মনত আছে নহয় নিজৰ ভাতৃক ৰাজ্যৰ পৰা কেনেকৈ মাৰি ধৰি বাহিৰ কৰি দিছিলা এই ভাতৃক হেৰুৱাৰ শোকত বহুদিন লঘোণে থাকি তোৰ মৰণ মিলিব নিশ্চয় জানিবা এৰা ৰাৱণ ৰজা তোৰ মৰণ কেতিয়া হ'ব জানা এই প্ৰজাগণে লঘোণে থকাৰ ফলত লগতে সীতা দেৱীক হৰণ কৰা